অন্ধবিশ্বাস দূর করে শিক্ষা আমার লাগিছে আমার সংগ্রাম চলিব শিক্ষা আমার লাগিব শিশু শ্রমিক বন্ধ করক দেখছেন করি হুঁশিয়ার দেখছেন করি হুঁশিয়ার আমার সংগ্রাম চলিছে আমার সংগ্রাম চলিছে অন্ধবিশ্বাস দূর করে শিশু শ্রমিক বন্ধ করক বন্ধ করো বন্ধ করো নীতি আদৰ্শ ইছলামৰ সৰ্বপ্ৰথম কাম যেনেকৈ আমি সকলোৱে জানো কুনতুম খাইৰা উম্মাতিন উখৰিজাত লিন্নাছ তা'মুৰুনা বিল মা'ৰুফি ওয়া তানহাউনা আনিল মুনকাৰ সৎ কাজৰ আদেশ আৰু অসৎ কাজৰ পৰা আমাৰ ব্যক্তিসকলক নিষেধ কৰা অকল মুছলমান বুলিয়ে নহয় সকলো সম্প্ৰদায়ৰ ব্যক্তিসকলক আমি সমাজ বিৰোধী কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আমি আহ্বান জনাওঁ। বিশেষকৈ আজি আমাৰ তহফিজুল কোৰাণ চটিয়ান মাদ্ৰাছা তথা দলনজুৰীয়া তবলিগী হালকাৰ সহযোগত যেটো মুছাবাকাতুল কোৰাণ পাঠ প্ৰতিযোগিতাৰ অনুষ্ঠান আৰম্ভ হ'ব। ইয়াৰ শুভাৰম্ভণিৰে আমি এইটো কাৰ্যসূচী হাতত লৈছোঁ, যেটো সজাগতা ৰেলী সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে। ইয়াত আমি যিসকল ব্যক্তি অংশগ্ৰহণ কৰিছে, বিশেষকৈ আমাৰ সমাজৰ সকলো পৰ্যায়ৰ ব্যক্তিসকলে মাদ্ৰাছাৰ কমিটিৰ পৰা আৰম্ভ কৰি আমাৰ অভ্যৰ্থনা সমিতিৰ পৰা আদি কৰি মাদ্ৰাছাৰ ছাত্ৰ, বিভিন্ন মাদ্ৰাছাৰ পৰা অহা শিক্ষকবৃন্দ, ছাত্ৰ ছাত্ৰী তথা সমাজৰ গণ্যমান্য ব্যক্তিসকলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। সেইকাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে যাতে প্ৰতিটো সমাজত তেনেকৈ সমাজ বিৰোধী কাৰ্যৰ বিৰুদ্ধে মাৰবান্ধি থিয় হওঁ আৰু সমাজ বিৰোধী কাৰ্যৰ পৰা যাতে সকলোকে বিৰত ৰাখিব পাৰোঁ, তাৰ বাবে সকলোৱে যাতে আপ্ৰাণ চেষ্টা চলাওঁ। অসামাজিক কাৰ্যকলাপৰ ড্ৰাগছৰ বিৰুদ্ধে প্ৰশাসন তথা চৰকাৰক কি আহ্বান জনাব? আমি চৰকাৰ তথা প্ৰশাসনক এইটোৱে আহ্বান জনাম, যিকোনো পন্থা অৱলম্বন কৰি হ'লেও তেওঁলোকে অসামাজিক কাৰ্যকলাপৰ পৰা ব্যক্তিসকলক নিৰাপদ ৰাখিব লাগে। যেনেকৈ ড্ৰাগছ, মদ, জুৱা, বাং, চুৰি আৰু যিটো বিশেষকৈ দেখা যায় বিভিন্ন ঠাইত যিটো ড্ৰাগছৰ ব্যৱসায় চলি আছে, সেইটো আমাৰ চৰকাৰক তথা প্ৰশাসনক মই কৰজোৰে আহ্বান জনাইছোঁ, তেওঁলোকে যাতে একদম নিৰ্মূল কৰিবলৈ এটা চেষ্টা হাতত লয়। এইটোৰ কাৰণে আমি আজিৰ এই প্ৰগ্ৰামৰ সকলো ব্যক্তিসকলে চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কি ক'ব, দেখা যায় আজি ৰাতিপুৱাই আপোনালোকে কোন কোন ছাত্ৰ ছাত্ৰী লৈ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ওলাই আহিছে, কি ক'ব এই সন্দৰ্ভত? হয়, তহচিল কোৰাণ চটিয়ান মাদ্ৰাছাৰ উদ্যোগত আৰু দলনিজুৰীয়া তবলিগ জামাত হালকাৰ সৌজন্যত চাওক, সমাজত এতিয়া দিনে দিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ, কাম তথা এনে কাৰ্যকলাপ দিনে দিনে বৃদ্ধি পাইছে। ইয়াৰ লগতে আজি আমি চটিয়ান যিটো নেকি চটিয়ান তহচিল কোৰাণ যিটো নেকি মাদ্ৰাছাৰ উদ্যোগত আৰু দলনিজুৰীয়া হালকা তবলিগ জামাত যৌথ উদ্যোগত অৰ্থাৎ চটিয়ান অঞ্চলৰ সচেতন ৰাইজৰ সহযোগত আজি আমি এক সজাগতামূলক এক ৰেলী অনুষ্ঠিত কৰিছোঁ। ইয়াত ৰাইজে সকলোকে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আৰু সকলোকে সহযোগ কৰিছে। আৰু এটা কথা ক'ব লাগিব, যেতিয়ালৈকে ৰাইজ জনসাধাৰণ সচেতন নহ'ব, আৰু এটা কথা আছে কোৰাণৰ মাজতো আছে ইকৰা মানে পঢ়া, যেতিয়ালৈকে আমাৰ ভিতৰত শিক্ষা নাহিব, শিক্ষাৰ কথা যেতিয়া নেকি সমাজ জাগ্ৰত নহ'ব, শিক্ষাৰ প্ৰতি যেতিয়া মানুহ আগ্ৰহ হ'ব, শিক্ষা যেতিয়া হ'ব, তেতিয়া লাহে লাহে কি কৰিব আৰু জনসাধাৰণৰ ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত ৰাইজে সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। জনসাধাৰণৰ প্ৰত্যেকজন যিসকল ফেমিলিক ড্ৰাগছ সেৱনকাৰী আছে, ড্ৰাগছ পেডলাৰসকল আছে, সেইসকলে আৰক্ষী প্ৰশাসনক সহযোগ কৰিব লাগিব। আমি বিভিন্ন সময়ত দেখা পাওঁ যে আৰক্ষী প্ৰশাসন কঠোৰ হ'লেই নহ'ব, জনসাধাৰণ কঠোৰ হ'ব লাগিব, সচেতন ৰাইজ কঠোৰ হ'ব লাগিব। যিসকলৰ ফেমিলিত পৰিয়ালত আমাৰ ড্ৰাগছ সেৱন কৰি আছে, ড্ৰাগছ পেডলাৰ আছে, সেইসকলে আহি আৰক্ষীসকলক সহযোগ কৰিব লাগিব। আৰু আমি স্বতঃস্ফূৰ্তভাৱে ছবি ওলাই মাৰবান্ধি থিয় হ'ব লাগিব। যেনেকৈ শিক্ষা হৈছে আমাৰ মূল উদ্দেশ্য, ঠিক তেনেদৰে সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কৃতি কেনেদৰে আমি বন্ধ কৰিব লাগিব, এইটো আমাৰ মূল লক্ষ্যত উপনীত হ'ব লাগিব। আৰু ইয়াৰ লগতে আমি আৰক্ষী প্ৰশাসনক আমি বাৰ বাৰ অনুৰোধ জনাই আছোঁ, এতিয়াও আজিও কওঁ যে আৰক্ষী প্ৰশাসন কঠোৰ হ'ব লাগিব, সচেতন ৰাইজে সহযোগ কৰিব লাগিব। ৰাইজ ওলাই আহিছে, এতিয়া আৰক্ষী প্ৰশাসনে কঠোৰ যদি হয়, আমি লাহে লাহে এদিনাখন কি কৰিব পাৰিম, ড্ৰাগছ নিৰ্মূল কৰিম। আজি আমাৰ চটিয়ান অঞ্চলৰ বুলি ক'লে এটা সময়ত মানুহৰ মনত ভুল বাৰ্তা আহিছে যে চটিয়ান সমাজত যে অসামাজিক কাম বৃদ্ধি পায় দিনে দিনে। নহয়, আজি চটিয়ান অঞ্চলৰ সচেতন ব্যক্তিসকল ওলাই আহিছে,
গতিকে মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে, আলিম উলামাসকল ওলাই আহিছে, দল সংগঠনৰ মানুহসকল ওলাই আহিছে। আমি ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমি কঠোৰ হ'ব লাগিব আৰু আৰক্ষী প্ৰশাসনে আমাক সহযোগ কৰিব লাগিব। আৰু প্ৰতিজন মানুহে, প্ৰতিজন নাগৰিকৰ, প্ৰতিজন পুৰুষ মহিলা উভয়ে এই ক্ষেত্ৰত আমাৰ কি কৰিব লাগিব, আমি ঐক্যবদ্ধভাৱে আমাৰ এই সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। তেতিয়াহ'লে আমাৰ জাতি বাচিব, তেতিয়াহ'লে আমাৰ যুৱক যুৱতীসকলক, ফুল কুমলীয়া যুৱক যুৱতীসকলক আজি ড্ৰাগছৰ কবলত পৰি মৃত্যুমুখত যাবলগীয়া অৱস্থা হৈছে। গতিকে ইয়াৰ কাৰণে দায়ী আৰক্ষী প্ৰশাসন নহয়, ইয়াৰ কাৰণে দায়ী আমাৰ সচেতন ব্যক্তিসকল ওলাই আহিব লাগিব। তেতিয়াহ'লে আমাৰ এই ড্ৰাগছ সমাজৰ পৰা লাহে লাহে নিৰ্মল হ'ব। আৰু এটা কথা ক'ব লাগিব, দেখা গৈছে যে আমাৰ কিছু ক্ষেত্ৰত শিশু শ্ৰমিক আমাৰ দেখা গৈছে যে বিভিন্ন দোকান পোহাৰে বজাৰে আমি শিশু শ্ৰমিক দেখা পাওঁ। গতিকে যিসমূহ ব্যক্তিসকল আছে, দেখা পালে আমাৰ নগাঁও জিলাৰ শ্ৰম আয়ুক্ত মহোদয়ক আমাৰ হেল্পলাইনৰ নাম্বাৰ আছে, শিশু সুৰক্ষা বিষয়াসকল আছে, তেখেতসকলক যদি আমি অৱগত কৰি নিশ্চয় লাহে লাহে আমাৰ কি হ'ব, সমাজৰ পৰা যিবিলাক শিশু শ্ৰমিক ব্যৱহাৰ আছে এইসমূহটো নিৰ্মল হৈ পৰিব। গতিকে আজি আমি এইখিনি ক'লোঁ। ইয়াত যি মাদ্ৰাছাৰ মুছাবাকাৰ উপলক্ষে আমাৰ যি ৰেলী আৰম্ভ কৰিছিলে, সেই ৰেলীৰ উদ্দেশ্য হ'ল যে মানুহ কেনেকৈ আমি সমাজটো ভালকৈ গঠন কৰিব পাৰোঁ। যিমান দুৰ্নীতি কাজ আছে, সকলো দুৰ্নীতি কাজ যাতে বন্ধ হয়, সেইকাৰণে আমি ইয়াত চেষ্টা কৰি আছোঁ, যাতে আমাৰ সকলো সমাজত যাতে সকলো ধৰণৰ বেয়া কামবিলাক যাতে বন্ধ হয়। আগতে আমাৰ এই মাদ্ৰাছাৰ পৰিচালনা কমিটিৰ হাফিজ আনছাৰ চাহাবে কৈছে যে আমি চৰকাৰক আৰু প্ৰশাসনত এইটো নিম্নভাৱে আমি আহ্বান কৰি আছোঁ যে তেখেতে যাতে আমাৰ এই কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়ে আৰু আমাৰ এই সমাজত যিমান বেয়া কাম চলি আছে, সকলো বেয়া কামক যাতে তেখেতে তেখেতে কি কৰে, বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰে। তেখেতে যদি চেষ্টা কৰে তেনেহ'লে আমাৰ এই কামটো আগবাঢ়ি যাব, আমাৰ এই সজাগতা ৰেলীবিলাক আগবাঢ়ি যাব, আমাৰ এই কামটো সফলতা হ'ম আমি। সেইকাৰণে আমি সকলো আমাৰ এই পৰিচালনা